ব্ৰাদাৰ্ছৰ কাৰ চিনটো আমি এনেকুৱাকৈ দিছোঁ অল ব্ৰাদাৰ্ছ আৰ মেন অল সেইকাৰণে অল ব্ৰাদাৰ্ছ আৰ মেন টিচাৰ্ছ আৰ ইঞ্জিনিয়াৰ সকলো টিচাৰ ইঞ্জিনিয়াৰ নহয় বা কিছুমান টিচাৰ হয় ইঞ্জিনিয়াৰ বা আমি ক'ব পাৰোঁ কিছুমান ইঞ্জিনিয়াৰ আকৌ কি হয় টিচাৰ হয় হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আকৌ আজি নতুন এটা টপিক লৈ আহিছোঁ আপোনালোকৰ মাজত হেল্ল' এভৰিৱান আজি এটা নতুন টপিক লৈ আহিছোঁ সেইটো হ'ল ভেন ডায়েগ্ৰাম ভেন ডায়েগ্ৰাম আমাৰ বহুত কনফিউজন লাগে চ' মই এটা একদম ডিটেইলছ হিচাপত লৈ আহিছোঁ সেইটো আমি চালে আৰু আমাৰ কেতিয়াও কি নালাগে কনফিউজন নালাগে এতিয়া কথা হ'ল প্ৰথম কথাটো অল এই তিনিটাই আমাৰ লাগে অল চাম আৰু হ'ল নো এতিয়া ইয়াতে অল মানে কি বুজাইছে যে অল যদি হৈ যায় তেতিয়াহ'লে আমি এনেকুৱা ভেন ডায়েগ্ৰাম এটাৰ মাজত আৰু এটা দিম আৰু চাম যদি হয় কিছু পাৰ্ট আমি এনেকুৱাকৈ এটা পাৰ্ট এইটো ইয়াৰে কিছু অংশ ইয়াত আছে যেনেকুৱা এ আৰু যদি আমি বি দিওঁ নো মানে কোনো ধৰণৰ কানেকশ্যন নাই সেনেকুৱাকৈ দেখাইছোঁ ইয়াতে মই এটা কাৰ্চিনেদি দেখাইছোঁ মেংগোজ মানে হ'ল ফ্ৰুইট তেতিয়াহ'লে আমি ক'ব পাৰোঁ এই ভিতৰৰটো হৈ গ'ল এম আৰু এইটো হৈ গ'ল এফ মানে ফ্ৰুইট মেংগোবোৰ অলৱেজ কি হয় ফ্ৰুইট হয় ঠিক সেইদৰে ডগছ আৰু কি হয় এনিমেল সেইটো আমি ক'ব পাৰোঁ তলৰটো হ'ব কি হ'ব ভিতৰৰটো হ'ব ডগ আৰু ওপৰটো হ'ব কি হ'ব এনিমেল ঠিক সেইদৰে ব্ৰাদাৰ্ছ বুলি ক'লেই সকলোবোৰ ব্ৰাদাৰ্ছে কি হৈ যায় মেন হৈ যায় আৰু ল'ৰা মানুহ মতা মানুহ হয় সেইকাৰণে আমি ব্ৰাদাৰ্ছৰ কাৰ চিনটো আমি এনেকুৱাকৈ দিছোঁ অল ব্ৰাদাৰ্ছ আৰ মেন অল সেইকাৰণে অল ব্ৰাদাৰ্ছ আৰ মেন ঠিক আছে ৰেঞ্জ আৰু কি হয় ৱাটাৰ দিল্লীটো ক'ৰ ভিতৰত আছে ইণ্ডিয়াৰ ভিতৰত লক্ষ্ণৌটো কাৰ ভিতৰত আছে ইউ পি আৰু চিষ্টাৰ ওমেন হ'ব এতিয়া চাওক চাম হ'লে কেনেকুৱা হয় চাম হ'লে এনেকুৱা হয় ডক্টৰ চাম ডক্টৰ আৰ মেন কাৰণ ডক্টৰ লেডিও হ'ব পাৰে সেইকাৰণে ইয়াতে আমি কিছু দুটা কাৰ চিনেদি বুজাইছোঁ যে মেনবোৰ ডক্টৰো হ'ব পাৰে বা আমি ক'ব পাৰোঁ ডক্টৰবোৰ কিছুমান মেনো আছে ঠিক সেইদৰে ওমেন আৰু কি হ'ব পাৰে ইঞ্জিনিয়াৰো হ'ব পাৰে আৰু চাম ইঞ্জিনিয়াৰ আৰু কি হ'ব পাৰে ওমেন হ'ব তেতিয়াহ'লে আমি এনেকুৱাকৈ দিম মানে এটা পাৰ্টৰ ভিতৰত মানে এনেকুৱা ধৰণৰ কিছু অংশহে লাগি থাকিব ঠিক সেইদৰে টিচাৰ্ছ আৰু ইঞ্জিনিয়াৰ সকলো টিচাৰ ইঞ্জিনিয়াৰ নহয় বা কিছুমান টিচাৰ হয় ইঞ্জিনিয়াৰ বা আমি ক'ব পাৰোঁ কিছুমান ইঞ্জিনিয়াৰ আকৌ কি হয় টিচাৰ হয় ঠিক সেইদৰে বয়জবোৰ আমি ক'ব পাৰোঁ ষ্টুডেণ্ট চাম ষ্টুডেণ্টছ আৰু কি হয় বয়জ আমি কিন্তু সেইটো ক'ব নোৱাৰোঁ যে অল ষ্টুডেণ্টছ আৰু বয়জ কাৰণ গাৰ্লছো হ'ব পাৰে ঠিক সেইদৰে ছিংগাৰ্ছ আৰু কি হৈছে ডান্সাৰ ঠিক আছে ডান্সাৰ আৰু কি হয় ছিংগাৰ যদি এতিয়া আমি নো মানে কোনো ধৰণৰ কানেকশ্যন নাই এইটো দুটাৰ মাজত কোনো কানেকশ্যন নাই এইটো আৰু এইটোৰ মাজত যেনেকুৱা চেয়াৰ আৰু টেবুলৰ কোনো কানেকশ্যন নাই হাজবেণ্ড এণ্ড ৱাইফ কানেকশ্যন নাই ব্ৰাদাৰ এণ্ড ছিষ্টাৰ কানেকশ্যন নাই কোনো মাজতে মেংগোছ এণ্ড এপল হ'বই বেলেগ বেলেগ হয় দিল্লী এণ্ড চণ্ডীগড় দুটা বেলেগ বেলেগ চিটি হয় ইউ পি এণ্ড বিহাৰ দুটা বেলেগ বেলেগ চিটি হয় ডগছ এণ্ড কেটছ সেইটো কি হয় আমাৰ বেলেগ বেলেগ হয় ঠিক আছে আমি কিছুমান এক্সাম্পল ল'লে আমি ভালকৈ বুজি পাম নেক্সট আমি এক্সাম্পল এটা চাই লওঁ কেনেকুৱা আছে চাওক প্ৰথম কথা হ'ল দিছে কি কুৱেশ্যনটোত কি দিছে চেয়াৰ টেবুল আৰু ফাৰ্নিচাৰ এইটো ভেন ডায়েগ্ৰাম ড্ৰ কৰিব লাগে চেয়াৰ টেবুল আৰু ফাৰ্নিচাৰ আমি এতিয়া ক'ব পাৰোঁ চেয়াৰ আৰু টেবুলৰ কোনো কানেকশ্যন নাই কিন্তু দুইটাই কি হয় ফাৰ্নিচাৰ হয় তেতিয়াহ'লে কি হ'ব এইটো হ'ব চেয়াৰ এইটো হ'ব টেবুল আৰু দুইটাই কি হয় আমাৰ ফাৰ্নিচাৰ তেতিয়াহ'লে এইটো হ'ব আমাৰ ৰাইট এনচাৰ ঠিক সেইধৰণে ইয়াত দিছে চাওক কেট ডগ এণ্ড পেটছ কি আছে কেট ডগছ এণ্ড পেটছ এতিয়া চাওক কেট আৰু ডগছটো ইহঁতৰ মাজত কোনো ধৰণৰ কি নাই কানেকশ্যন নাই সেইকাৰণে এইটো আমি ড্ৰ যেতিয়া কৰিছোঁ এইটো হ'ল কেট আৰু এইটো হ'ল ডগ কিন্তু আমি পেটছৰ ভিতৰত কি কৰিব পাৰোঁ ডগছবোৰো কি হৈ যায় আমাৰ কিছুমান ডগছ কি হৈ যায় পেটছ আকৌ কিছুমান কেটছ কি হৈ যায় পেটছ হয় সেইকাৰণে আমি কি কৰিছোঁ কেট আৰু কি হৈছে পেটছ চাম ডগ আৰু পেটছ সেইকাৰণে আমি এনেকুৱাকৈ পিটো ঠিক মাজত দি দিছোঁ এইটো আমাৰ কি হ'ব অপশ্যনটো হ'ব যেনেকুৱা এইটো যে চেয়াৰ টেবুল ফাৰ্নিচাৰ যেনেকুৱা হৈছে তেতিয়াহ'লে অপশ্যন আমাৰ এইটো কোনটো হ'ব এইটো আমি ক'ব পাৰোঁ যে এই বিটোৰ আকৃতিৰ যিটো আছে সেইটো কি হ'ব আমাৰ কাৰেক্ট হৈ যাব নেক্সট আৰু এটা কুৱেশ্যন চাওঁ আমি এনেকুৱা আছে ইঞ্জিনিয়াৰ টিচাৰ এণ্ড ডক্টৰ কি আছে ইঞ্জিনিয়াৰ টিচাৰ আৰু ডক্টৰ আছে এইটোতো আমি চাব পাৰোঁ কি ক'ব পাৰোঁ টিচাৰ চাম ইঞ্জিনিয়াৰ কি হ'ব টিচাৰ হ'ব চাম ডক্টৰো কি হ'ব টিচাৰ হ'ব অল টিচাৰ কিন্তু ডক্টৰ হ'ব নোৱাৰে সেইকাৰণে আমি কি কৈছোঁ ইঞ্জিনিয়াৰটো কিছুমান কি হৈছে টিচাৰ আছে ডক্টৰো কিছুমান কি আছে টিচাৰ আছে সেইটোৱে দিছে আমাৰ চ' গোটেইকেইটা কি হৈছে চাম আছে কিন্তু
ইঞ্জিনিয়াৰ আৰু ডক্টৰৰ মাজত কোনো ধৰণৰ কানেকশ্যন নাই। ইঞ্জিনিয়াৰ আৰু ডক্টৰৰ মাজত কোনো ধৰণৰ কি নাই, কানেকশ্যন নাই। সেইকাৰণে এইটো আমি নো লিখিছোঁ। তেতিয়াহ'লে অপশ্যন কোনটো শুদ্ধ হ'ব? তেতিয়াহ'লে আমি ক'ম যে অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট আৰু এটা এক্সাম্পল লৈছোঁ। কুৱেশ্যন নম্বৰ 4 আছে কি ইণ্ডিয়া আছে, আমি এইটো পেনটো লৈ লওঁ, কি আছে ইণ্ডিয়া, জয়পুৰ, ৰাজস্থান। আমি ক'ব পাৰোঁ জয়পুৰটো কাৰ মাজত আছে? ৰাজস্থান। আকৌ ৰাজস্থানটো কাৰ মাজত আছে? ইণ্ডিয়া। তেতিয়াহ'লে আমাৰ কোনটো অপশ্যন হৈ যাব? অপশ্যন এ হ'ব ৰাইট। ঠিক সেইধৰণে পাইলট, প্লেন এণ্ড স্কাই, সেইটো আমাৰ কি হ'ব? পাইলটটো কাৰ মাজত আছে? প্লেন। আকৌ প্লেনটো কাৰ মাজত আছে? স্কাই। তেতিয়াহ'লে আমি ক'ব পাৰোঁ সেইটোৱে আমাৰ কি হ'ব? ৰাইট। ঠিক আছে, ৰেইনছ, ৱাটাৰ আৰু লেক। ৰেইনো ৱাটাৰ হয়, লেকো কি হয়? ৱাটাৰ। তেতিয়াহ'লে আমি এইটো ক'ব পাৰোঁ, এইটো আমাৰ বিটো হ'ব। 6 নম্বৰটোৰ কাৰণে আমাৰ কি হ'ব? এইটো হ'ব বিটো। কিহৰ কাৰণে? কাৰণ আমাৰ ইয়াতে কি আছে? এইটো আমাৰ কি হয়? ৰেইন হয়, এইটো কি হয়? লেক হয়, আৰু এইটো দুইটাতে কি থাকে? ৱাটাৰ। ঠিক আছে, গ্ৰেইনছ আৰু পালছ আৰু হুইট। এতিয়া আমি যদি চাওঁ গ্ৰেইন, পালছ আৰু হুইটৰ, এতিয়া আমি ইয়াতে চাম গ্ৰেইন, পালছ আৰু হুইটৰ, মই সেইকাৰণে ইয়াতে দি দিছোঁ। পালছ আৰু হুইটটো আমাৰ কি হ'ব? বেলেগ বেলেগ হ'ব, আৰু গ্ৰেইনটো আমাৰ এইটো কি হ'ব? এই দুইটাৰে হয়। ঠিক সেইদৰে আছে কি আমাৰ আছিলে আৰু এটা কুৱেশ্যন আছিলে কি প্লেনেট, আৰ্থ এণ্ড মাৰ্চ। প্লেনেট, আৰ্থ আৰু মাৰ্চ। তেতিয়াহ'লে আমাৰ ইয়াত কি হ'ব? আৰ্থ আৰু মাৰ্চ, এই দুটা আমি কি কৈছোঁ? আৰ্থ আৰু মাৰ্চ, আৰু এইটো গোটেইখিনি কি হৈ গ'ল? আমাৰ প্লেনেট। এনেকুৱা ধৰণৰ কিছুমান কি আহে? কুৱেশ্যন আহে। কিছুমান চাওঁ, এইটো এটা দিছে কুৱেশ্যন চাওঁ, ষ্টুডেণ্ট, বয়জ এণ্ড ডান্সাৰ। ঠিক আছে, ওমেন, ইঞ্জিনিয়াৰ এণ্ড টিচাৰ। আমি ষ্টুডেণ্ট কিছুমান কি হ'ব? বয়জ হ'ব। আকৌ বয়জ কিছুমান কি হ'ব? ডান্স হ'ব। কিছুমান আকৌ এনেকুৱা থাকিব, আকৌ কমনো থাকিব পাৰে। তিনিটাই আমাৰ হ'ব পাৰে। ষ্টুডেণ্ট, বয়জ, চাম ষ্টুডেণ্টছ আৰ বয়জ, চাম বয়জ আৰ ডান্সাৰ, চাম ডান্সাৰ আৰ বয়জ। সেইকাৰণে গোটেইকেইটা আমাৰ চাম ইউজ হৈছে। ওমেন, ইঞ্জিনিয়াৰ এণ্ড টিচাৰ, চাম ওমেন আৰ ইঞ্জিনিয়াৰ, চাম টিচাৰ আৰ ইঞ্জিনিয়াৰ, চাম ইঞ্জিনিয়াৰ আৰ টিচাৰ। সেইকাৰণে গোটেইকেইটা আমাৰ কি হ'ব? চাম হ'ব। এতিয়া আমি সেইটোও আমি কি কৰিছোঁ? চাম এনে কৰিছোঁ। হৈছে, এইটো আমাৰ হৈ গ'ল। নেক্সট